নাটকক সঠিক পথলৈ অনাৰ প্ৰয়াস নলবাৰী জিলা নাট্য সন্মিলনৰ নাট্য চেণ্টাৰ খলাফুৰেণীত ভাগ লৈ ক্ষোভ উজাৰিলে বহুজনে। সাম্প্ৰতিক অসমত নাট্যক্ষেত্ৰত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান তথা পেছাদাৰী আৰু অপেছাদাৰী দুয়োটা নাট্যক্ষেত্ৰতেই গা কৰি উঠা অশুভ পৰম্পৰাসমূহ কিদৰে আঁতৰাই নাট্যক্ষেত্ৰলৈ সুস্থ বাতাবৰণ উভতাই আনিব পাৰি তাৰ বাবে প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰিছে অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিয়ে। নলবাৰী জিলা নাট্য সন্মিলনৰ উদ্যোগত দেওবাৰে আবেলি নলবাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় নাট্য চেণ্টাৰ খলাফুৰেণী শীৰ্ষক এক বিশেষ আলোচনা চক্ৰ। অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ সভাপতি দিলজিৎ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অনুষ্ঠানটোৰ আহ্বায়ক বিশিষ্ট নাট্যকাৰ পৰিচালক অভিজিৎ ৰঞ্জন ভট্টাচাৰ্যই। আমাক বিশেষ এটা দায়িত্ব দিয়া হৈছিল অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা নাট্যকাৰ আৰু পৰিচালকৰ এটা সন্মিলনৰ কাৰণে আমাক বিশেষ দায়িত্ব এটা দিছিল। তেতিয়া এই সময়তে আমি আলোচনা কৰি দেখিলোঁ যে অকল আমি যদি নাট্যকাৰ বা পৰিচালক এইখিনি কথা পাতোঁ তেনেহ'লে এই গোটেই কথাখিনিতে সম্পূৰ্ণ নহ'ব। তাৰ লগত আচলতে জড়িত বিভিন্ন ব্যক্তি আছে। নাটকৰ লগত জড়িত অকল নাট্যকৰ্মীয়েই নহয়, দৰ্শকসকল আচলতে এই ক্ষেত্ৰত প্ৰথম শাৰীৰ উদ্যোক্তা। নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ সম্পাদক বুবুল নায়কে আঁতৰা অনুষ্ঠানটোত উপস্থিত থাকে নলবাৰী নাট্য জগতৰ লগতে বিভিন্ন স্তৰৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি। নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ বীৰেন চক্ৰৱৰ্তী, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাক্তৰ বিপিন চন্দ্ৰ কলিতা, নাট্যকাৰ ধৰণী বৰ্মন, সাংস্কৃতিক কৰ্মী লেখক চৈতন্য শৰ্মা, নলবাৰী জিলা নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি মানসজ্যোতি শৰ্মা, অভিনেতা নৱকুমাৰ শৰ্মা, নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰশান্ত নাৰায়ণ চৌধুৰী, গিৰীন্দ্ৰ দাস, গীতিকা বুজৰ বৰুৱা, অধ্যাপক অনন্ত ৰাজবংশী, অধ্যক্ষ কৌশিক ডেকা আদি ভালেসংখ্যক উপস্থিত থাকি বিষয়টোৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি পৰামৰ্শ আগবঢ়ায়। নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি নলবাৰী মহাবিদ্যালয়ৰ প্ৰাংগণত নাট্য চৰ্চাৰ খলাফুৰেণী শীৰ্ষক এক অনুষ্ঠান আয়োজন হৈছিল আৰু এই আলোচনাত নলবাৰী জিলাৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ আদিকে ধৰি সমাজ হিতৈষী ব্যক্তিসকল উপস্থিত হৈছিল। বৰ্তমান অসমত যি নাটক চলি আছে এই সন্দৰ্ভত বিশদভাৱে আলোচনা হয়, বিশেষকৈ অপেছাদাৰী নাটক সন্দৰ্ভত আৰু পেছাদাৰী নাটক সন্দৰ্ভত। আৰু আজিৰ সভাই এক দিশ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি কিছু দিশ স্পষ্ট কৰিছে আৰু এই ক্ষেত্ৰত আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে সকলো অপেছাদাৰী আৰু পেছাদাৰী নাট্যগোষ্ঠীক আহ্বান জনাইছে প্ৰথম প্ৰস্তাৱযোগে যে ডক্টৰ ভূপেন হাজৰিকাৰ যি জন্ম শতবাৰ্ষিকী বৰ্ষ তাৰ লগত সংগতি ৰাখি প্ৰত্যেকে যাতে ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই নাটকৰ লগত দৃশ্যাংশই হওক বা নাটকৰ যিকোনো বিষয়বস্তু এইবাৰ তেখেতসকলে প্ৰদৰ্শন কৰে তাৰ কাৰণে আহ্বান জনাইছে। ইয়াৰ উপৰিও অসম চৰকাৰৰ প্ৰতি কিছু আহ্বান জনাইছে আজিৰ সভাই। মূলতঃ অসম চৰকাৰক আহ্বান জনাইছে নলবাৰীত যে সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্যালয়টি, এই কাৰ্যালয়টি বৰ্তমান নলবাৰী বাহিৰত এইটো চলি আছে, এইটো নলবাৰীত প্ৰতিষ্ঠা কৰিব লাগে। বিভিন্ন ভ্ৰাম্যমান থিয়েটাৰ, মিনি থিয়েটাৰ ক্ষেত্ৰত ৰেগুলেটৰী অথৰিটি হিচাপে চৰকাৰে কাম কৰিব লাগে। অপেছাদাৰী নাট্যগোষ্ঠীসমূহক যি সাহায্য বা তেখেতসকলৰ প্ৰতি চৰকাৰৰ দায়িত্বই পালন কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে। আৰু আমাৰ থিয়েটাৰ বা মিনি থিয়েটাৰসমূহৰ প্ৰযোজকসকলৰ প্ৰতিও যথেষ্ট আহ্বান ৰাখিছে আজিৰ সভাই। তেখেতসকলকো যি তেখেতসকলৰ বেনাৰ, পোষ্টাৰকে ধৰি বিভিন্ন যে প্ৰচাৰ মাধ্যম, এই মাধ্যমত সকলো হিংসাত্মক দৃশ্যাৱলী বেছিকৈ প্ৰচাৰ নকৰি বা যিবিলাক অসংস্কৃতিবান দৃশ্যাংশ সেইবিলাক বেছিকৈ প্ৰচাৰ নকৰি মননশীল কলাত্মক দিশ সামৰি থকা দৃশ্যসমূহ প্ৰচাৰ কৰি নাটকৰ আচল যি সৌন্দৰ্য, এই সৌন্দৰ্য উপভোগ কৰিবলৈ ৰাইজক যাতে সুযোগ দিয়ে তাৰ কাৰণে আহ্বান জনাইছে। ইয়াৰ উপৰিও নলবাৰী আমাৰ
জিলা উপায়ুক্তৰ যোগেদি সংশ্লিষ্ট বিষয়াসকলৰ প্ৰতি এটা আহ্বান জনাইছে। নলবাৰীৰ জিলা পুথিভঁৰাল বা নাট্য মন্দিৰকে ধৰি যিবিলাক প্ৰেক্ষাগৃহ, এই প্ৰেক্ষাগৃহসমূহত অপেচাদাৰী নাট্য দলসমূহৰ নাট্য মঞ্চস্থ কৰাৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰিব লাগে আৰু তাৰ যি মাচুল, এই মাচুল আধা কৰিব লাগে বুলি আজিৰ সভাই পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ উপৰিও বিভিন্ন দিশত আমাৰ আলোচনা হ'ল। এই সকলো দিশ সামৰি পৰৱৰ্তী পৰ্যায়ত নলবাৰী জিলাৰ 4টা স্থানত বিভিন্ন সভা আহ্বান কৰাৰ কাৰণে আজিৰ সভাই নিৰ্ণয় গ্ৰহণ কৰিছে। আমি সকলো ক্ষেত্ৰতে ৰাইজৰ সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।